বহে বহৰ শত্ৰু ঘোৰ সমস্যাত ৰকিবুল হুছেইন এতিয়া ধুবুৰী নহয় লাগে নগাঁও হয় ঘোৰ সমস্যাত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন লোকসভাৰ নিৰ্বাচনত ৰকিবুল হুছেইনক ধুবুৰীৰ টিকট দিয়া হ'ব বুলি খবৰ ওলোৱাত জাউৰ খাই উঠিছে নামনিৰ একাংশ কংগ্ৰেছ বিধায়ক আৰু নেতা ৰকিবুলক ধুবুৰীৰ টিকট দিলে একাংশই আনকি কংগ্ৰেছ এৰিবলৈও সাজু এনে পৰিস্থিতিত সম্ভাব্য বিপদৰ পূৰ্বানুমান ভালদৰে পাইছে ৰকিবুল হুছেইনে হে এতিয়া মন হলাইছে এতিয়া ধুবুৰী নহয় নগাঁও লাগে ৰকিবুলক ধুবুৰীৰ পৰিৱৰ্তে ৰকিবুলে নগাঁও বিচৰাৰ যুক্তি কি শুনক তেওঁৰ মুখেৰে নগাঁও লোকসভা সমষ্টি আৰু মই নগাঁও লোকসভা সমষ্টিৰ এটা সমষ্টিৰ পৰা মই একেদৰে 5 বাৰ প্ৰায় 25 বছৰৰ কাৰণে মই বিধায়ক হৈছোঁ আৰু সেই সমষ্টিটো এবাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত গতিকে মই তাত মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে মোৰ নামটো ধুবুৰী লোকসভাৰ কাৰণে উচ্চাৰিত হৈছে আৰু উচ্চাৰিত হোৱাৰ পাছত মই আপোনালোকে যদি চাই প্ৰতিবাৰে কৈ আছিলোঁ যে ধুবুৰীত মই মাতৃত্ব প্ৰদান কৰা নাই কি কাৰণে ওলাইছে মই নাজানো কিন্তু আপোনালোকৰ দৰে আজি যেনেকৈ সুধিছে তেনেকৈ সুধোঁতে মই এদিন ক'লোঁ যে যদি মোক AICCয়ে দিয়ে তেতিয়া মই হুকুমৰ গোলাম মই মানিবলৈ পাৰিম কথা সিমানেই তাৰ আগত তাৰ পাছত কেইবাজনেও কৈছে আপুনি কোৱাৰ দৰে এই কথাখিনিও আমি এড্ৰেছ কৰিব লাগিব যে স্থানীয় প্ৰাৰ্থী লাগে বিশেষকৈ আব্দুল খালেক MP ডাঙৰীয়া তেখেতে কৈছে যে স্থানীয় প্ৰাৰ্থী হ'লে প্ৰাৰ্থী হ'ব লাগে আমাৰ আব্দুল ৰছিদ মণ্ডল তেওঁ কৈছে যে স্থানীয় প্ৰাৰ্থী হ'ব লাগে আৰু ৱাজিদ চৌধুৰীয়েও ক'ৰবাত কৈছে যে ৰকিবুল হুছেইনক মই সমৰ্থন কৰোঁ কিন্তু স্থানীয় প্ৰাৰ্থীৰ এটা জোৰদাৰ আপোনাৰ হয় গতিকে এই কথাটো ময়ো ভাবিলোঁ যে এই কথাটো সন্মান জনোৱাটো ভাল কাৰণ গতিকে মই ভাবিছোঁ যে ধুবুৰীত মোৰ নামটো উচ্চাৰিত হৈছে মোৰ নামটো AICC আছেনে নাই নাজানো কিন্তু AICCৰ এটা দায়িত্ব আছে মই কৈ দিম যে স্থানীয় প্ৰাৰ্থীক দিব লাগে ৱাজিদ আলী চৌধুৰী আছে আব্দুল খালেক আছে ইত্যাদি প্ৰাৰ্থী আছে তেওঁলোকক দিবৰ কাৰণে কৈ দিম গতিকে মই তাতে এই ক্ষেত্ৰত স্থানীয় নহয় এই কথাটো মই জনাই দিম আৰু মই যে প্ৰাৰ্থিত্ব বিচৰা নাই কথাটো জনাই দিম আৰু বৰ্তমান যি এইখিনিকে লৈ মোৰ তিৰোতা মোৰ ল'ৰাক লৈও বিভিন্ন ধৰণৰ বা বাতৰি হৈছে এই কথা বতৰাবিলাকৰ কাৰণে মই কৈছোঁ যে ধুবুৰীত মই এপ্লাই কৰা নাছিলোঁ মই নগাঁৱত এপ্লাই কৰিছিলোঁ যদি নগাঁৱত মোক বিবেচিত হয় হ'ব কাৰণ তাত এটা মই সৰুৰ পৰা ধীৰে ধীৰে ডাঙৰ দীঘল হৈছোঁ তাত সামাজিক সাংস্কৃতিক বিভিন্ন দিশৰ লগত মই জড়িত গতিকে এই কথাখিনি মই AICCক মই জনাই দিম যে স্থানীয় প্ৰাৰ্থী হিচাপে যিটো জোৰ হৈছে সেইটো এই আব্দুল খালেক ডাঙৰীয়া ৰছিদ মণ্ডল ডাঙৰীয়া গতিকে ডেকাচৰাকৈ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া তেখেতসকলক এতিয়া AICCয়ে ৰকিবুল হুছেইনক নগাঁও লোকসভা সমষ্টিটোত দিয়ে নে নাই সেয়া পিছে লক্ষণীয় হ'ব কাৰণ ছেফ ছাইড বিচাৰি সুবিধাজনক সমষ্টি হিচাপে AICCয়ে নগাঁৱত গৌৰৱ গগৈক প্ৰক্ষেপ কৰিবলৈ সাজু সেই সূত্ৰে গৃহ সমষ্টি নগাঁও যদি নাপায় ৰকিবুলৰ বিপদ কিন্তু নিৰ্ঘাত দীপ শইকীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে